নমস্কাৰ জনাইছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰ নাগাৰানাম সংঘৰ ৯ম বাৰ্ষিক অধিৱেশনত। গৃহস্থী ধৰ্মত সবাৰো গৃহত গৃহস্থী ধৰ্মত সবাৰো গৃহত কৰা হবে শ্ৰৱণ কীৰ্তন অভাই মুখে হৰিৰ নাম কৃষ্ণ কৃষ্ণয়ে কদেৱ ও দুহাৰী আলমায়া দিয়ে কয় অধিকাৰী ও কৃষ্ণবীৰ শ্ৰেষ্ঠ দেৱ সৃষ্টি স্থিতি অন্তকাৰী দেৱ জানিবে বিষ্ণুৱে সমস্ত জগতে জানিবা বিষ্ণুৱে সমস্ত জগতে এণ্টাৰটেইনমেণ্টৰ স্বত্বাধিকাৰী আৰু আকাশজ্যোতি তালুকদাৰক সম্বোধন জনাব আমাৰ সংঘৰ দীপেন দাস। ৰাজীৱ দাস আৰু ৰাজীৱ দাসক দিব আমাৰ সংঘৰ সহ সম্পাদক কুশল কলিতাই। এইবাৰ আমি গুৱাহাটী মহানগৰ নাগাৰানাম সংঘৰ ৯ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আমাৰ লগত উপস্থিত আছে সদৌ অসম নাগাৰানাম সংঘৰ সম্পাদক শ্ৰদ্ধাৰ নিপন দত্ত কলিতাদেৱ। আপোনাক বিভিন্ন অনুষ্ঠানত লগ পাই আহিছোঁ আৰু আজি লগতে আপোনাৰ গুৱাহাটী মহানগৰ কেনেকুৱা লাগিছে আজিৰ অনুষ্ঠান? মানে গুৱাহাটী মহানগৰ আগৰ যিবিলাক প্ৰতিষ্ঠা দিৱস বা বিভিন্ন অনুষ্ঠান আছে তেখেতসকলে সঁচাকৈ সুন্দৰভাৱে ওলোৱা মানুহলে উদযাপন কৰি আহি আছে আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। ইমান বতৰ বেয়া তথাপিতো আৰু ইমান যান্ত্ৰিকতাপূৰ্ণ গুৱাহাটী মহানগৰ, এই মহানগৰত বিভিন্নজনে বিভিন্ন কৰ্মসূচী চৰকাৰী বন্ধৰ দিনো নহয়, তথাপিতো ইমান শিল্পীৰ উপস্থিতি সঁচাই ধন্যবাদ জ্ঞাপন কৰিছোঁ গুৱাহাটী মহানগৰৰ বিভিন্ন শিল্পীক। আশা কৰিছোঁ অনাগত দিনত তেখেতসকলে এই যান্ত্ৰিকতাপূৰ্ণ গুৱাহাটী মহানগৰৰ মাজত থাকিও এই নাগাৰানামক শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰি যোৱাত আগবাঢ়ি যোৱাত তেখেতসকলে নিশ্চয় সহায় আৰু সহযোগিতা আগবঢ়াব। লগতে অহা ১৫ জুলাইত এটি অনুষ্ঠান আছে সংকল্প দিৱস। অহা 15 জুলাই 2024 চনৰ অহা 15 জুলাই অসম নাগাৰানাম সংঘৰ সংকল্প দিৱস ৪০তম সংকল্প দিৱস আৰু এই সংকল্প দিৱস আমাৰ অনুষ্ঠিত কৰা হ'ব অসম নাগাৰানাম সংঘৰ মুখ্য কাৰ্যালয় পুথিমাৰীত। ৰাইজক অসমবাসী ৰাইজক ছ'চিয়েল মিডিয়াৰ জৰিয়তে মিডিয়া বিভাগত যিসকল মিডিয়া বন্ধু আছে সকলোকে উপস্থিত হোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। ঠিক আছে, আপোনাক লগ পাই ভাল লাগিল, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোত বৰ্তমান আমাৰ লগত উপস্থিত আছে, আচলতে আমাৰ খুব সৌভাগ্য আমাৰ মাজত উপস্থিত আছে। মই আহি লগ পালোঁ আজি বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত মহোদয় আমাৰ লগত উপস্থিত আছে আৰু লগতে এই যিটো কুমাৰপাৰা নামঘৰ, এই নামঘৰ
নামঘৰটোৰ সভাপতি নহয় জানো সভাপতি তেখেত আজি আমাৰ লগত উপস্থিত আছে সৌভাগ্যৰ দিন আপোনাক মই নমস্কাৰ জনাইছোঁ আৰু আপোনাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত আৰু আজি আচলতে কুমাৰপাৰা নামঘৰত এক সুন্দৰ অনুষ্ঠান চলি আছে গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আপুনি কি হ'ব আজিৰ অনুষ্ঠানটো যিহেতু এইটো নামঘৰত আপুনি সভাপতি আৰু এই নামঘৰ চৌহদতে হৈছে অনুষ্ঠানটো কি হ'ব সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু ফালৰ পৰা আদৰণি জনাইছোঁ মই ধানেশ্বৰ মালাকাৰ আৰু মই এই কুমাৰপাৰা নামঘৰ ৰাজ্যৰ নামঘৰ সত্ৰখনৰ মই সভাপতি আৰু আজি ইয়াত নাগাৰা নাম আমাৰ এই সংঘৰ প্ৰতিষ্ঠা দিৱস ইয়াত পালন কৰা হৈছে আজি গোটেই দিনজোৰা কাৰ্যসূচীলৈকে আৰু আমাৰ কুমাৰপাৰা নামঘৰে সদায় এই ধৰণৰ শংকৰী সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে জন্মাষ্টমীকে আদি কৰি গুৰুজনাৰ তিথি জন্মোৎসৱ হিচাপে পালন কৰা হয় আৰু ইতিমধ্যে পৰহি আজি 5 তাৰিখ অহা পৰহিও আমি ইয়াত এখন সভা আয়োজন কৰিছোঁ আৰু সকলো ধৰণৰ সত্ৰ আৰু অনুষ্ঠানবিলাক নিমন্ত্ৰণ কৰিছোঁ আৰু প্ৰায় 5,000 সমাৱেশক আমি এটা 5,000 সমাৱেশ লৈ পেলাই এটা সাংস্কৃতিক অনুষ্ঠান আমি গুৱাহাটীত কৰিম বুলি আমি প্ৰস্তাৱ কৰিছোঁ আৰু সেই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণেও অহা 7 তাৰিখে আমি সভা আহ্বান কৰিছোঁ আৰু তাৰ মাজে থিয় নামকে আদি কৰি প্ৰদৰ্শন কৰা হ'ব আৰু আজিও আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্যটো হৈছে যে নাগাৰা নাম যিটো আমাৰ শংকৰী ধৰ্মৰ বা সংস্কৃতিৰ এটা অংগ আৰু এটা সময়ত গাঁৱে ভূঞে অকল নাগাৰা নামেই আছিলে সকলো ধৰণৰ অনুষ্ঠানবিলাকত গতিকে ইয়াৰ যাতে সদায় প্ৰচাৰ হৈ থাকে প্ৰসাৰ হয় আৰু ইয়াৰ মাজেৰে সৰ্বসাধাৰণ ৰাইজ যিবিলাক আমাৰ গাঁও অঞ্চলৰ ৰাইজ থাকে তেওঁলোকে কিন্তু নাগাৰা নামৰ মাজেৰে বহু ধৰ্মৰ কথা আখ্যান জানিব পাৰে সেইকাৰণে ইয়াৰ জীয়াই ৰাখিব পাৰি লগতে এসময়ত আপুনি উপায়ুক্ত আছিলে বিশেষকৈ বৰপেটা জিলাতো আপুনি আছিলে বৰপেটা জিলাত কিমান চহৰ আছিলে ওদালগুৰি আৰু কোকৰাঝাৰৰ পৰা আছিলোঁ দায়িত্ব হিচাপে ওদালগুৰি আছিলোঁ কোকৰাঝাৰত আছিলোঁ আৰু বৰপেটাতো 16ৰ পৰা 19লৈকে বৰপেটাত উপায়ুক্ত হিচাপে আছিলোঁ আয়ুক্ত সচিব হিচাপে অসম চৰকাৰ দিছপুৰৰ পৰা মই বৰ্তমান আছোঁ যি কি নহওক আজি সঁচাই সৌভাগ্য আপোনাৰ আমি নিচেই ওচৰত লগ পালোঁ বহুত ভাল লাগিল ধন্যবাদ জনাইছোঁ গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি প্ৰথমতে মই পৰিচয়টো জানিম আপোনাক নমস্কাৰ জনাইছোঁ আপোনাৰ পৰিচয়টো মই জানিব খুজিছোঁ মোৰ পৰিচয় মই শ্ৰী শ্ৰী ৰাধা মুখ্য সেৱক তথা আমাৰ গুৱাহাটী মহানগৰ সংঘৰ আপোনাৰ নামটো কি আছিল মোৰ নাম সনাতন দাস সনাতন দাস আৰু আজি যিহেতু আপোনাক আচলতে নিমন্ত্ৰণ জনাইছিল গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘলৈ আপোনাৰ কেনেকুৱা লাগিছে আজিৰ অনুষ্ঠানটোত উপস্থিত থাকি আজি নৱমতম মহানগৰ নাগাৰা নাম সংঘৰ আজি নৱমতম প্ৰতি বছৰে মইও তোমাক বহুত আগৰ পৰা পাইছোঁ যদিও তোমাৰ লগত হেৰি হোৱা নাই তোমাক ভাল লাগে তোমাক ইউটিউবত মই চাইছোঁ আগতে তুমি আমাৰ এই নাগাৰা নাম সংঘৰ যি অনুষ্ঠান প্ৰতিষ্ঠান হ'ল অসমৰে নহয় বা গুৱাহাটী মহানগৰে নহয় অসমৰ বহল প্ৰচাৰ প্ৰসাৰ তুমি জড়িত হৈ আছে তোমাক ভগৱানে মংগল কৰক ভৱিষ্যত তোমাক ভগৱানে কৃপা কৰক সুস্বাস্থ্য ৰাখক লগতে মই আৰু এটা অনুৰোধ কৰিছোঁ আমাৰ নাগাৰা মোৰ যি দেৱবাদ্য নাগাৰা তাল ইত্যাদি যি আমি সামগ্ৰী গ্ৰহণ কৰোঁ আমি এতিয়া আগৰ চামত নহয় দেখিছোঁ সুন্দৰ এটা পৰিৱেশ এটা সুন্দৰ পৰিৱেশ নিৰ্বাচন কৰিছোঁ কিন্তু আমি এতিয়া নতুন যুৱচামক আমি দেখিবলৈ পাইছোঁ তেওঁলোকে নাগেৰা বা তাল মুখত ভৰি যদি কামুৰি যিকোনো এটা কৰিব নালাগে কাৰণ এইবিলাক হৈছে দেৱবাদ্য হৰিয়া বাদ্য তালটো তাল মান ৰাখি ৰখাৰ কাৰণে নাগেৰা তালো ব্যৱস্থা কৰা হৈছে আমি লৈ যাওঁ পৰিস্থিতি লৈ যাওঁ তেতিয়া কি হয় ভৱিষ্যত যি প্ৰজন্মই নাগাৰা নাম শিকিব তেতিয়া এই নাগাৰা নাম অলপ বেলেগ ধৰণে গুচি যাব আৰু মই এটা আপোনালোকক অনুৰোধ কৰিছোঁ আমাৰ মহিলাখিনি যিখিনি আমাৰ নামতি আছে আধ্যাত্মিক নামত তেওঁলোকে নামটো হৈছে আধ্যাত্মিক বস্তু যিমান যি নহওক নামটো আমি ক'ত নামঘৰত যাওঁ মন্দিৰত নামঘৰ মন্দিৰ বা এখন মানুহৰ বিতৰ্কৰ কাৰ্যত আত্মৰ পদ্ধতিত যাওঁ বিভিন্ন ধৰণৰ আধ্যাত্মিক যি পৰিৱেশ হওক মন্দিৰ আদি কৰি প্ৰতিষ্ঠা দিৱসত আমি নাম গাওঁ কিন্তু আমি দেখিবলৈ পাইছোঁ বহুতো আমাৰ ভাই বান্ধৱী তেওঁলোকে তেওঁলোকৰ নিয়ম ব্যৱহাৰিক বিচাৰ মাহিকাটো তেওঁলোকে কি কৰে নামানি কি কৰে সেই জেগাটোত তেওঁলোকে সেই নামঘৰ কৰাবলৈ আমি যিবিলাক ব্যক্তি
মাত্ৰ মাহত শিকি থাকে আপোনালোক যদি আমি মত কিবালৈ যাব নোৱাৰোঁ মই সুন্দৰভাৱে পৰিৱেশন কৰাৰ ব্যৱস্থা সেইখিনি ব্যৱস্থা কৰিব লাগে কৰিব পাৰে সেইটো এটা কৰিলে নামৰ যিটো আধ্যাত্মিকতা চিন্তাধাৰণা যুৱ প্ৰজন্মই সুন্দৰভাৱে শিকে আৰু গুৱাহাটী মহানগৰ নাগাৰানাম সংঘৰ ৯ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আজি আমাৰ লগত উপস্থিত আছে শ্ৰদ্ধাৰ পাঠক আৰু লগতে এই অনুষ্ঠানটোৰ গুৱাহাটী মহানগৰ আঞ্চলিক নাগাৰানাম সংঘৰ সম্পাদক শ্ৰদ্ধাৰ ৰজনী দাসদেৱ আজি আমাৰ লগত উপস্থিত আছে আপোনাক নমস্কাৰ জনাইছোঁ আৰু আজিৰ যিটো অনুষ্ঠান আপোনালোকে বহুত কষ্ট কৰি আচলতে আজি এই দিনটোত উপনীত হৈছে বহুত দিন ধৰি আপোনালোকে লাগি আছিল এই অনুষ্ঠানটোৰ লগত আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো কি ক'ব আজিৰ দিন সম্পাদক হিচাপে কি ক'ব মোৰ নাম শ্ৰী ৰজনী দাস সঁচাকৈ আজি খুব ভাল লাগিছে সকলো শিল্পী আহি ইয়াতে আমাৰ লগত যোগদান কৰিছে সকলো শিল্পী আহি আমাৰ ইয়াত নাগাৰানাম পৰিৱেশন কৰিছে সকলো শিল্পীয়ে সহযোগ কৰিছে আৰু এই অনুষ্ঠানটো আমাৰ প্ৰতি বছৰে জুলাই মাহৰ ৫ তাৰিখে আমি অনুষ্ঠিত কৰোঁ জুলাই ৫ তাৰিখে প্ৰতিষ্ঠা কৰিছোঁ সেইকাৰণে আমি এই তাৰিখটোতে আমি প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছোঁ আৰু আজি বতৰ বেয়া আছিল আচলতে কালি ৰাতিপুৱা বতৰটো বেয়া আছিল ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী চলাইছোঁ বন্তি প্ৰদান কৰিছোঁ আৰু তাৰ লগতে সংগতি ৰাখি আমি গুৱাহাটী মহানগৰ নাগাৰানাম সংঘৰ এটা নতুনকৈ স্থাপন কৰিছোঁ সেই কাৰ্যসূচী আজি এই সুযোগতে আমি আমাৰ মাননীয় বিধায়ক বাইদেউ আমি প্ৰৱেশদ্বাৰ মুকলি কৰিছোঁ গতিকে আমাৰ খুব আনন্দ লাগিছে আচলতে ৪-৫০০ কৰিছে খুব সুন্দৰ পৰিৱেশ সকলোৱে এনেধৰণে নাগাৰানাম বা গুৰুজনাৰ এই অমৰ কৃষ্টি সকলোৱে যাতে বচাই ৰাখে তাকে কামনা কৰিছোঁ মই ঠিক আছে আপুনি আজি আচলতে আজিৰ যিটো অনুষ্ঠানটোত আপুনি মোক বিশেষভাৱে নিমন্ত্ৰণ জনাইছিল তাৰ কাৰণে আপোনাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু গুৱাহাটী মহানগৰ নাগাৰানাম সংঘৰ প্ৰতিষ্ঠা দিৱসত বৰ্তমান আমাৰ লগত উপস্থিত আছে গুৱাহাটী মহানগৰৰ ১১ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ বাইদেউ আজি আমাৰ লগত উপস্থিত আছে বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ মই মন্টু বৰা ১৪ নম্বৰ ৱাৰ্ডৰ কাউন্সিলৰ আৰু বিশেষকৈ সমাজ সেৱিকা হিচাপে মই পৰিচিত আৰু আজি আপোনাক নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকে এটা নতুনকৈ গৃহ বনাইছিলে তাৰে প্ৰৱেশ দ্বাৰটো অপেনিং কৰিবৰ কাৰণে মাতিছিলে আৰু অতিথি হিচাপে তেওঁলোকে ইয়াত কেনেকুৱা লাগিছে আজিৰ দিনটো কেনেকুৱা লাগিছে মোৰ খুবেই ভাল লাগিছে আমাৰ অসমীয়া সাংস্কৃতিক কলা কৃষ্টি বচাই ৰাখিবৰ কাৰণে তেওঁলোকে যত্ন কৰিছে যিটো আগবাঢ়ি আহিছে বা কৰি ৰাখিছে এইটো সঁচাকৈ প্ৰশংসনীয় আৰু ভাবোঁ যে ভৱিষ্যত নতুন কাৰণে এওঁলোকে এটা ৰাস্তা দেখুওৱা মানে নিশ্চয় হ'ব আৰু প্ৰজন্মবিলাকো যাতে এওঁলোকৰ নিচিনা এনেকৈ নাম গাই আমাৰ অসমীয়া জাতি শংকৰদেৱৰ কলা কৃষ্টি যাতে জীয়াই ৰাখিব পাৰে এইটো কাৰণে মই ভাবিছোঁ যে ৰাখিব পাৰিব বুলি আশা ৰাখিছোঁ আৰু আজি যিসকল ব্যক্তিৰ মাজত আমি নামবোৰ দেখিলোঁ আৰু পৰিৱেশন কৰা তেওঁলোকে সঁচাকৈ ধুনীয়াকৈ পৰিৱেশন কৰিছে আৰু এই ৯ নম্বৰ প্ৰতিষ্ঠা দিৱসত আহি মোৰ সঁচাকৈ ভাল লাগিছে আৰু যিহেতু মোৰ নিজৰে ৱাৰ্ড আৰু বিভিন্ন কামৰ মাজেদি হ'লেও মই আহিছোঁ কাৰণ ধৰ্ম আগত কৰ্ম পাছত কৰ্ম কৰিব লাগিব ধৰ্ম যিকি নহওক আপুনি ইমান ব্যস্ততাৰ মাজত হ'লেও আহি আজি উপস্থিত হৈছে আপোনাক আজি আহি পেলাই সঁচাকৈ ধন্যবাদ আৰু এই অনুষ্ঠানটোলৈ মই সদায় শুভেচ্ছা আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ লগতে আপোনালোকৰ চেনেলটো মোক দুআষাৰ ক'ব দি ইউটিউবত আজি ধন্যবাদ আপোনালোকলৈ জ্ঞাপন কৰিছোঁ নমস্কাৰ আমাৰ লগত উপস্থিত আছে গুৱাহাটী মহানগৰৰ নাগাৰানাম সংঘৰ সম্পাদক শ্ৰদ্ধাৰ ভুৱনেশ্বৰ কুমাৰ ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনালোকে আজি বহুদিন ধৰি অনুষ্ঠানটোৰ লগত লাগি আছিলে আৰু আজি সফল হ'ল অনুষ্ঠানটো গোটেই অনুষ্ঠানটো মোটামুটি শেষ পৰ্যায়ে পাইছে এতিয়া ধ্যানাম চলি আছে সমগ্ৰ নাম শেষ হ'ল
আপুনি কি ক'ব অনুষ্ঠানটো কেনেকুৱা লাগিছে? হয়, আচলতে মানুহৰ যিখিনি আন্তৰিকতা দেখিলোঁ আমাৰ মহানগৰ নাগাৰা মহলৰ প্ৰতি অসমৰ প্ৰত্যেকজন মানুহৰ যিটো আন্তৰিকতা যিটো মৰম সেইখিনি আজি আচলতে যথেষ্টভাৱে প্ৰকাশ পাইছে। আৰু ইমান বেয়া বতৰত হয়, মানে কথা লাগিছে আমাৰ অসম নাগাৰা মহলৰ নিপনদত্ত কলিতা সভাপতি ৰামচন্দ্ৰ ধানেদেৱ সভাপতি প্ৰাক্তন সভাপতি সম্পাদক বহুকেইজন বিশিষ্ট ব্যক্তি বিভিন্ন জিলাৰ পৰা ভূমিকাত আহিছে আৰু আহি আমাৰ এই অনুষ্ঠানটি ইমান ধুনীয়াকৈ তাৰমানে পৰিৱেশন কৰি সকলোকে কৰিছে দেখাইছে সঁচাকৈ আচলতে মই নিজকে ঠিক আছে, আপোনাক আজি দিনটো দিনাকৈ লগ পাই বহুত ভাল লাগিল। আৰু গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘৰ নৱম বাৰ্ষিক অধিৱেশনত প্ৰতিষ্ঠা দিৱসত আমাৰ লগত উপস্থিত আছে বৰ্তমান নাগাৰা নামৰ বিশিষ্ট মাধৱ শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত ৰামচৰণ ভৰালী। ছাৰ আপোনাৰ বিভিন্ন অনুষ্ঠানত লগ পাই আহিছে আৰু আজি আপোনাৰ ঠিক তেনেদৰে গুৱাহাটী মহানগৰত লগ পালে আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো? এনেকুৱা অনুষ্ঠান আৰু প্ৰাৰ্থনা কৰিছোঁ আৰু তাৰ জৰিয়তে জৰিয়তে সদৌ নাগাৰা নাম সংঘ প্ৰজন্ম যি মানে এই সংকল্প দিৱস 15 জুলাই উঠিমাৰি ঢবত হয় তাৰ বাবে আমি কামনা কৰিছোঁ। তাৰ লগতে এখন আমি স্কুলত কৰিম বুলি মানস কৰিছোঁ আমাৰ এই নাগাৰা নামৰ বিষয়ে। গতিকে সেই জৰিয়তে গুৱাহাটী মহানগৰ অনুষ্ঠান ইয়াৰ জৰিয়তে আৰু বেছি উন্নতি হয় তাতে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ। হয়, ঠিক আছে, লগতে আপোনাক লগ পাই হৈছে ধন্যবাদ জনাইছোঁ। লগতে আজিৰ যিটো অনুষ্ঠানটোত আমাৰ লগত উপস্থিত আছে গুৱাহাটী মহানগৰৰ এগৰাকী জনপ্ৰিয় নাগাৰা নামৰ পাঠক শ্ৰদ্ধাৰ হেমন্ত দাসদেৱ আজি আমাৰ লগত উপস্থিত আছে। নমস্কাৰ জনাইছোঁ। আজিৰ অনুষ্ঠানটোত আহি আপোনাৰ কেনেকুৱা লাগিছে, কি ক'ব? ঠিক আছে, আপোনাৰ আপুনি নাম কৰি আছে বৰ্তমান নাম গাড়ী আছে আপুনি? ঠিক আছে, আপোনাৰ প্ৰতিষ্ঠা দিৱসত আজি আমাৰ লগত উপস্থিত আছে গুৱাহাটী মহানগৰৰ এগৰাকী বিশিষ্ট নাগাৰা নামৰ পাঠক শ্ৰদ্ধাৰ বীৰেন দাস দেৱ আজি আমাৰ লগত উপস্থিত আছে। আপোনাক নমস্কাৰ জনাইছোঁ। আৰু আজিৰ যিটো অনুষ্ঠান আচলতে আপোনালোকে বহুত দিন কষ্ট কৰি এই অনুষ্ঠানটোৰ লগত জড়িত হৈছিল, লাগি আছিলে। আপুনি কি ক'ব অনুষ্ঠানটোৰ বিষয়ে, কেনেকুৱা লাগিছে আজিৰ দিনটোত? কেনেকুৱা লাগিছে? দিনটোত ইমানেই ভাল লাগিছে যে আমাৰ গুৱাহাটী মহানগৰৰ আজি প্ৰতিষ্ঠা দিৱস, আজি আমাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। নৱম বাৰ্ষিক এই 9 বছৰে আমি গুৱাহাটীত এনেকুৱা অনুষ্ঠান আৰু পাতি পোৱা নাছিলোঁ। আজি গোটেই সদৌসমূহৰ গোটেই পাঠক গুৰুসকল আমাৰ ইয়াত আহিছে, কমিটিখন আহিছে, কৰ্ণধাৰ কমিটিৰ মানুহ আহিছে, এই বেয়া বতৰকো নেওচি আহিছে। সেইকাৰণে আমাৰ আমি আজি নথৈ আনন্দিত আৰু খুব ভাল লাগিছে আমাৰ যে এই অনুষ্ঠানত আজি গোটেইবিলাকৰ পদাৰ্পণে আমাক বহুত কিবা কিবি লৈ ওপৰলৈ লৈ গুচি গৈছে। এইখিনিতে আপোনাক দৰাচলতে আমি ক'ব লাগিব যে নাম ধৰ্মৰ যিটো অনুষ্ঠান হয়, এই অনুষ্ঠানটো প্ৰকৃততে নামেই আজি আমাৰ গুৱাহাটীত বিশেষকৈ ভৰলু ইয়াত সত্ৰত সনাতন বাপৰ যিটো আশীৰ্বাদত আমি আজি আমাৰ সংঘৰ মুকলি কৰিছোঁ, সংঘৰ আজি দ্বাৰ মুকলি হৈছে, যিটো অনুষ্ঠান ভাবিব নোৱাৰি আৰু সেইটো আমাৰ বাবে কৰিছোঁ। কিন্তু গোটেইখিনি জাতীয় পতাকা অৰ্থাৎ ধৰ্মধ্বজা উত্তোলন কৰাৰ পৰা আমি গোটেইখিনিতে আছোঁ। আমি আৰু ভাবিব নোৱাৰি যে গুৱাহাটীত এনেকুৱা অনুষ্ঠান পিছলৈকে পাতিব পাৰিম নে নোৱাৰিম। আৰু আজি আমি দেখিছোঁ যে ইমান বছৰে আজি 72 অৰ্থাৎ 72 চনৰ পৰা নাম গাইছোঁ যদিও যে প্ৰকৃত নামৰ অৰ্থটো আমি আজিহে কিন্তু গম পাই গৈছোঁ যে আজি আমাৰ প্ৰকৃততে নাম শব্দটোৰ অৰ্থ ব্যাহুলভাৱে
প্ৰকাশ পাইছে আৰু কীৰ্তনৰ নামেৰে আমি সদায় আৰম্ভ কৰিছোঁ আৰু আজিও সকলোকে কীৰ্তনৰ নাম গাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু সকলোৱে ইতিমধ্যে আপোনালোকে দেখিছে চলি আছে কীৰ্তনৰ নামে চলি আছে। যি কি নহওক আজি আপোনাক এনেকৈ লগ পাই সঁচাই ধন্যবাদ ধন্যবাদ ধন্যবাদ। বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আমাৰ লগত উপস্থিত আছে বৰ্তমান শংকৰ মাধৱ নাগাৰা নাম সংঘৰ সম্পাদক শ্ৰদ্ধাৰ অনিল কলিতাদেৱ আমাৰ লগত উপস্থিত আছে। যিহেতু আপোনাক বিভিন্ন অনুষ্ঠানত আচলতে লগ পাওঁ, বিভিন্ন নাগাৰা নামৰ আপুনি কি ক'ব অনুষ্ঠানটোক লৈ কেনেকুৱা লাগিছে? লাগিছে এনেকুৱা অনুষ্ঠান পাতিলে আমাৰ নাগাৰা নাম সংঘৰক আৰু যিবিলাক নিজৰীয়া মানে দিহা পথ টুৰ এইবিলাক আমাৰ এৰিব পাছত মানে উদ্যোগত আজি পালন কৰিলে তেখেতসকলে কীৰ্তনৰ দিহা বা কীৰ্তনৰ নামেৰে ইমান সুন্দৰ মানে ভাল লাগিল। সকলোৱে ধুনীয়াকৈ নামৰ সুৰত নামখিনি গালে সঁচাই মানে ভাল লাগিল। প্ৰতিষ্ঠা দিৱসত আজি আমাৰ লগত উপস্থিত আছে গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘৰ সভাপতি শ্ৰদ্ধাৰ অৰূপ কলিতাদেৱ আমাৰ লগত উপস্থিত আছে। আপোনাক নমস্কাৰ জনাইছোঁ। আজিৰ যিটো অনুষ্ঠান আচলতে আপোনালোকে বহুত দিন লাগি ভাগি আছিলে আৰু থাকি আজিৰ যিটো দিন এই দিনটো উপনীত হৈছে। বহুত কষ্ট কৰি অনুষ্ঠানটো কৰিছে আপোনালোকে। বতৰো বহুত আচলতে বেয়া আছিল, এতিয়া অলপ ভাল হ'ল আৰু অসমৰ বিভিন্ন স্থানৰ পৰা নাগাৰা নামৰ বিশিষ্ট পাঠক আহি উপস্থিত হৈছে, মহিলা পাঠক আহিছে। আপুনি কি ক'ব আজিৰ অনুষ্ঠানটো? চমুকৈ ক'ব খুজিছোঁ আজি আমাৰ বহুত গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘৰ আটাইতকৈ দুটা উল্লেখনীয় দিন। এটা হৈছে আমি গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘৰ এটা স্থায়ী কাৰ্যালয় আমি আজি উদ্বোধন কৰিছোঁ। এটা আজি আমাৰ গুৱাহাটী মহানগৰ নাগাৰা সংঘৰ উল্লেখনীয় দিন আৰু লগতে আজি আমাৰ মাজত যিখিনি আমাৰ অসমৰ স্বনামধন্য পাঠক আহি আমাৰ গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘৰ পাঠক বা মহিলা পাঠকসকলক যিখিনি আদৰ্শ দেখুৱালে তাৰ বাবে আমি তেওঁলোকৰ ওচৰত সদায় ঋণী হৈছোঁ। তেওঁলোকৰ আদৰ্শৰে আমি সদায় আগবাঢ়িব যাবলৈ আমি চেষ্টা কৰিছোঁ। হয়তো তাতে ভুল ত্ৰুটি ৰৈ গৈছে, কিন্তু কথা হ'ল কি তথাপিতো আমি আমাৰ যি যুৱ প্ৰজন্ম আজি যিটো নামক মানে বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে, কিন্তু আমি মহানগৰ নাগাৰা নামৰ সংঘই যিখিনি হয়তো অজানিতে যদি কোনোবাই কিবা কৰিছে এইটো নাজানো, আমি কিন্তু সেইখিনি আজি নিদি একান্ত মনেৰে ধৰি ৰাখিব চেষ্টা কৰিছোঁ। তাৰ মাজত আমাৰ হয়তো আমি কোনো চেষ্টাৰ ক্ষতি কৰা নাই আৰু আমাৰ পাঠক বা মহিলা পাঠকসকলেও মানে পথে যোৱা নাই বুলি আমাৰ বিশ্বাস। কিন্তু আমাৰ অলপ আগতে এজন কৈছিলে যে 30 দিনত মহিলা পাঠকে আমাৰ গাঁৱত আপত্তি আছে, কিন্তু আমাৰ এটা আধ্যাত্মিক যিহেতু অনুষ্ঠান তেওঁলোকে অলপ মানি চলি এইটো যাতে তেওঁলোকে অলপ আগলৈকে আমাৰ এই আধ্যাত্মিক অনুষ্ঠানটোত আধ্যাত্মিকতা যদি বৰ্তাই ৰাখিব পাৰে তাৰ বাবে আমাৰ সকলো অসম মহিলা পাঠক পাঠকসকলক মই অনুৰোধ জনাইছোঁ। তেওঁলোকৰ আদেশ নহয়, আমাৰ গুৱাহাটী মহানগৰৰ তৰফৰ পৰা তেওঁলোকে আদেশ যাতে আধ্যাত্মিক অনুষ্ঠান আধ্যাত্মিকত লগতে এটা কথা জানিম, যিহেতু আপুনি সভাপতি এইটো অনুষ্ঠানৰ গুৱাহাটী মহানগৰৰ আজি শিল্পী কিমান হৈছে আপোনাৰ আমাৰ এনে গুৱাহাটী মহানগৰৰ আমি 35টা দল আছে। 35টা দল অন্তৰ্ভুক্ত আমাৰ দলৰ অন্তৰ্ভুক্ত অসম আমাৰ অসম মহানগৰ নাগাৰা নাম সংঘত অন্তৰ্ভুক্ত 35টা বহুত পাঠক আছে। কিবা কাৰণত হয়তো আমাৰ লগত সংযোগ হোৱা নাই, বেলেগে আছে। ভৱিষ্যতে তেওঁলোকে আজি আহি আমাৰ লগত সংযোগ হ'ব বিচাৰিছে আৰু লগতে অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে। তেওঁলোকৰ মানে যিখিনি আমাক আজি আদৰ্শ দেখুৱাইছিলে আমি আপোনাক লগ পাই সঁচাই ধন্যবাদ আগলৈকে এনেকৈ আমাৰ এই নাম যাতে আপোনাৰ দ্বাৰাই জানো সদায় মই আপোনাৰ লাইক কৰোঁ বা হেৰি কৰোঁ, আগলৈকে যাতে এনেকৈ প্ৰচাৰ আৰু প্ৰসাৰত আৰু যদি যিটো ব্যতিক্ৰমী কিছুমান অনুযায়ী সেইটো যাতে মানে ক'বলৈ চেষ্টা কৰে তাৰ বাবে ভিডিঅ'খনত বৰ্তমান আমাৰ লগত উপস্থিত আছে গুৱাহাটী মহানগৰৰ এগৰাকী নাগাৰা নামৰ শিল্পী শ্ৰদ্ধাৰ কুমুদ বৰ্মন দাদা আজি আমাৰ লগত উপস্থিত আছে। দাদা আপোনাক নমস্কাৰ জনাইছোঁ।
আপোনাৰ কেনেকুৱা লাগিছে আজিৰ অনুষ্ঠানটো যিহেতু আপুনি মহানগৰীৰে পাঠক নাগাৰা নামৰ কেনেকুৱা লাগিছে আগতে আহিছিল নে আপুনি এনেকুৱা অনুষ্ঠানত যোৱা বছৰো আহিছিল ক'ত হৈছিল যোৱা বছৰ নুনমাটিত হৈছিল আৰু লগতে আপুনি নাগাৰা নাম পৰিৱেশন কৰি আছে বৰ্তমান মাজে মাজে কৰি আছে যি কি নহওক আজি আপোনাক এনেকৈ লগ পাই বহুত ভাল লাগিল আৰু লগতে আপোনাৰ এবাৰ সম্পূৰ্ণ পৰিচয়টো মই জানিব খুজিছোঁ সম্পূৰ্ণ পৰিচয় বৰাজল পাকঘৰ বৰাজল নলবাৰী আপোনাৰ ঘৰ বৰাজলত ঘৰ কিন্তু আপুনি গুৱাহাটী মহানগৰীত থাকে গতিকে আপোনাৰ কণ্ঠত এটি দিহা শুনিব পাৰিব যিকোনো এটি নাগাৰা নামৰ দিহা অলপমান নাযাবি না যাবি বাচাও হকে বাসা মই থাকোগে মে করি যাবি না যাবি বাসাও ওই আমাক ঠিক আছে দাদা এফাকি হ'লেও দিহা শুনাই দিলে ধন্যবাদ জনাইছোঁ উপস্থিত আছে শ্ৰদ্ধাৰ এগৰাকী বিশিষ্ট নাগাৰা নামৰ পাঠক ৰামমোহন কলিতাদেৱ আজি আমাৰ লগত উপস্থিত আছে গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘৰ উপসভাপতি তেখেত আপোনাক নমস্কাৰ জনাইছোঁ আজিৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটোত আপুনি উপসভাপতি হিচাপে কি হ'ব আপুনি কেনেকুৱা লাগিছে আজিৰ দিনটোত আপোনাৰ শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ আমাৰ ইয়াত যিখিনি একত্ৰিত হৈ আমাৰ নৱম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাক যিখিনি উৎসাহ দিছে আমি নথৈ আনন্দিত আৰু আমি ভগৱানৰ ওচৰত সকলো বস্ত্ৰপুৰাণ জড়িত সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে আগন্তুক প্ৰতিষ্ঠা দিৱসলৈ যাতে আমি গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘই আৰু এইবাৰৰ নিচিনাকৈ আগবাঢ়ি যাব পাৰিম আগন্তুক দিনত ঠিক আছে আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে ধন্যবাদ জনাইছোঁ